আলহামদুলিল্লাহি ওয়াকাফা ওয়াসালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা আম্মা বা'দ। সম্মানিত সামিন কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মহিলাসকলৰ মাজাৰ বা কবৰস্থানলৈ যোৱাৰ হুকুম কি আছে। দেখক যে বৰ্তমান সময়ত মাজাৰ বা কবৰস্থানবিলাকত পুৰুষ মহিলা সকলোৱে মিক্স গেডাৰিং হয়। গতিকে এনেকুৱা ধৰণৰ মিক্স গেডাৰিং হোৱা জেগাবিলাকত মহিলাসকলৰ কাৰণে কবৰ জিয়াৰতৰ বাবে ঘৰৰ পৰা ওলাই যোৱা মকৰুহ আৰু হাৰাম বুলি ফকাহে কেৰামসকলে লিখিছে। এই সম্পৰ্কে ফাটাৱাই ৰাহিমিয়াত খণ্ড 2 আৰু পৃষ্ঠা নম্বৰ 90 উল্লেখ আছে। ইয়াৰ উপৰিও মহিলাসকল কবৰস্থানলৈ গ'লে দুখ লগা আৰু যাৰ ফলস্বৰূপে উচ্চস্বৰে কন্দা কটা কৰাৰো সম্ভাৱনা থাকে। গতিকে তিৰমিজি শৰীফৰ এটা হাদিছত হযৰত ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, লাআনা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জাইৰাতিল কুবুৰি ওয়াল মুত্তাখিযিনা আলাইহাল মাসাজিদা ওয়াস সুৰুজা আও কামা ক্বালা আলাইহি সাল্লাতু ওয়াসসালাম। হাদিছে পাকৰ ভাৱাৰ্থ হ'ল এনেধৰণৰ যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কবৰস্থানলৈ যোৱা মহিলাসকলৰ কাৰণে লানত বা অভিসম্পাত কৰিছে আৰু সেইসকল মানুহৰ বাবেও লানত কৰিছে যিসকলে কবৰক সিজদাগাহ বনাই লয় আৰু তাত চাকি বা মমবাতি জ্বলায়। সেয়েহে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই হাদিছে মুবাৰকৰ পৰিপ্ৰেক্ষিতত আমাৰ উলামাই কেৰামসকলে সৰ্বসাধাৰণ হিচাপে মহিলাসকলৰ কাৰণে কবৰস্থানলৈ যোৱাটো মকৰুহ বুলি লিখিছে। কিন্তু যিসকল মহিলা বয়সস্থ, সেই বয়সস্থ মহিলাসকলৰ ভিতৰত যদি কোনোবাই নিজৰ আখিৰাতৰ জিন্দগী মনত পেলাবৰ বাবে নিজকে পৰ্দাৰ এহতেমাম কৰি আৰু কন্দা কটাৰ পৰা নিজকে সংযত কৰি যদি যাব বিচাৰে তেনেহ'লে ইয়াৰ হুকুম পৃথক হ'ব। কিন্তু কম বয়সীয়া মহিলাসকলৰ বাবে এনেকুৱা মিক্স গেডাৰিং জেগাবিলাকত বৰ্তমান ফিটনা আৰু ফাছাদৰ জামানাত আৰু ৰছম আৰু ৰিৱাজৰ পৰা বাচি থাকিবৰ বাবে মুফতিয়ানী কেৰাম আৰু ফকাহী কেৰামসকলে এনেকুৱা জেগাবিলাকত যোৱাৰ ক্ষেত্ৰত মানা কৰিছে। মশ্বহুৰ ফাটাৱাৰ কিতাপ আৰু বাহৰুৰ ৰাইক খণ্ড নম্বৰ 2 আৰু পৃষ্ঠা নম্বৰ 210 এই সম্পৰ্কে উল্লেখ আছে। গতিকে কোনো মহিলাই যদি নিজৰ মাক বাপেক বা কোনো আত্মীয় স্বজন বা অন্য আল্লাহৱালাৰ কাৰণে দোৱা বা ইছালে সোৱাব পহুচাব বিচাৰে তেনেহ'লে ঘৰৰ পৰাই নফল নামাজ, তিলাৱত, দোৱা, ইস্তেগফাৰ ইত্যাদি কৰিব পাৰিব আৰু ইয়াৰ সোৱাব নিশ্চয় ইনশাআল্লাহ সেই ময়্যতৰ ৰুহাত আল্লাহৰ হুকুমত পहुঁচি যাব আৰু এনেধৰণৰ কবৰ জিয়াৰতৰ দ্বাৰা নিজৰো ফায়দা হ'ব আৰু সেই ময়্যতৰো ক্ষেত্ৰতো ফায়দা পহুঁচিব। ওয়াল্লাহু তাআলা আলাম বিশ্বৱাব।